অসম মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই যোৱাকালি মঙলদৈলৈ মহিলা সবলীকৰণৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ আহি সভাগৃহৰ ভিতৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ঠেট বুলি কৈ যি এটা অশুভ বাতাবৰণৰ সৃষ্টি কৰিছে তাৰ বাবে তেখেতক আমি গৰিহণা দিছোঁ, গৰিহণাৰ যোগ্য। আচলতে তেখেতৰ সেই ঠেট বুলি কোৱা শব্দটোৰ পিছত আমি ভাবিবলৈ বাধ্য বা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য নিশ্চিতভাৱে যে আঙুৰলতা ডেকা শিষ্টাচাৰ নজনা এগৰাকী অভদ্ৰ মহিলা, যিগৰাকী মহিলাৰ মূৰত অসমৰ মহিলাক সবলীকৰণৰ দায়িত্ব দিয়া হৈছে। মহিলাসকলক সন্মুখত ৰাখি মঙলদৈৰ সাংবাদিকক তেনেধৰণৰ অশালীন ব্যৱহাৰ কৰি তেখেতে আচলতে কি বুজাব বিচাৰিছে? আমাৰ মহিলাসকলক, মঙলদৈৰ মহিলাসকলক সেই শিক্ষা দিব বিচাৰিছে নেকি তেওঁ যি অশিষ্টাচাৰী ব্যৱহাৰ কৰে? আমাৰ মহিলাসকলে সেই কথাটো শিকা বিচাৰিছে। গতিকে তেনেকুৱা এগৰাকী অভদ্ৰ মহিলা তেনেধৰণৰ ৰাজ্যিক পৰ্যায়ৰ এটা চৰকাৰী দায়িত্বত থকাটো কোনো কাৰণতে উচিত নহয়। তেনেকুৱা মহিলাৰ নেতৃত্বত কেতিয়াও অসমত মহিলা সবল হ'ব নোৱাৰে। বৰঞ্চ মহিলাসকলে কিছুমান নিশিকাবলগীয়া কথা শিকিব, অসামাজিক কথা শিকিব। গতিকে আমাৰ অসমীয়া মহিলাসকলে সদায় শিষ্টাচাৰ সদাচাৰত বিশ্বাস কৰে আৰু সেইমতে চলে। কিন্তু আঙুৰলতা ডেকাই যোৱাকালি যিখিনি কথা ক'লে সেইখিনি কথাৰ দ্বাৰাই প্ৰমাণিত হয় যে তেওঁ শিষ্টাচাৰ সদাচাৰ একো নাই। তেখেতে নিজকে অসমীয়া বুলি কৈছে বা অসমীয়া বুলি দেখুৱাব আহিছে, কিন্তু মহিলা সবলীকৰণৰ সভাখনলৈ আহি তেখেতে যিটো ড্ৰেছত আহিছে তেখেতে নিজকে অসমীয়া মহিলা হিচাপে সেই সভাখনত প্ৰতিপন্ন কৰিব পাৰিছেনে? তেখেতে এগৰাকী ব্ৰিটিছ হিচাপে আহিছে।